তেখেতসকলে কোৱা প্ৰতিটো বাক্য আৰু তেখেতসকলে আৰু কিতাপৰ পাঠ্যপুথিৰ সকলো মনোযোগ দিয়াটো বিজ্ঞানকে প্ৰয়োজন। আৰু এইখিনিতে মই এটা কথা সংযোগ কৰিব বিচাৰিছোঁ যে আমাৰ কণমানিহঁত এখন ঘৰৰ পোহৰ হয়। এখন ঘৰত যেতিয়া কণমানি এটা আগমন থাকে তেতিয়া ঘৰখন পোহৰ হৈ উঠে। আৰু কণমানিহঁতক দেখি পেলাই কণমানিহঁতক চায়ে দিনটো পাৰ হৈ ঘৰখনৰ সকলোৰে আৰু কণমানিৰ লগতে সুখ দুখ হাঁহি কান্দোন সকলো জড়িত হৈ থাকে। সেই কণমানিৰ পোহৰবিলাকক যেতিয়া স্কুললৈ পঠিয়াই বিদ্যালয়লৈ পঠিয়াই দিয়ে তেতিয়া বাৰু শিক্ষকসকল ধন্য নহ'বনে? শিক্ষকসকলে পোহৰ নাপাবনে? এটা বহুত পোহৰৰ মাজত ইমানখিনি সময় থাকিবলগীয়া হৈ শিক্ষাবৃত্তিটো ধন্য নহ'বনে? শিক্ষাবৃত্তি সেইটোৱে ভাল লগা যে কণমানিহঁতক পোহৰৰ মাজত বহুত সময় থাকিবলৈ সুবিধা পায়। তাৰোপৰি আমি জানো যে শিক্ষকসকল সমাজৰ মেৰুদণ্ড স্বৰূপ। ডক্টৰ সৰ্বপ্ৰিয় বিষ্ণুদেৱেও কৈ গৈছিল সমাজৰ মেৰুদণ্ড স্বৰূপ সেইবাবে যে আমি যেতিয়া ৰাতিপুৱা আমি প্ৰাৰ্থনা সভাত যেন সেইখিনি আমি ড্ৰাগছৰ বিষয়ে প্ৰতিশ্ৰুতি লওঁ বা স্কুললৈ আহি আমি ঘৰ সাৰোঁ বা চাফা কৰোঁ, চাফ চিকুণ পঢ়া শিকোঁ, বিভিন্ন বিধি জ্ঞান লওঁ। সেই জ্ঞানসমূহ যেতিয়া আমি ঘৰলৈ যাওঁ পালন কৰোঁ আৰু নিজে পালন কৰিলেহে আনক আমি পালন কৰিবলৈ ক'ব পাৰিম। যেতিয়া আমি পালন কৰোঁ তেতিয়া এখন সমাজ এখন ঘৰ ভাল হৈ উঠে। আৰু এই শিক্ষা ল'বলৈ আমি ওলাই আহিবই লাগিব। এইখিনিতে এটা মই কাহিনী কওঁ। স্কুলতো মই ক্লাছতো কৈ থাকোঁ কাহিনী যে এজন মানুহে নিজৰ লোক সকলো ত্যাগ কৰিবলৈ ঘৰতে থাকিছিল। বোলে মই ভগৱানৰ